এইখন চোৱা মিউজিক লাইসেন্স এই লাইসেন্সখন থাকিলে আপোনালোকে গান ইউজ কৰিব পাৰিব এইখন লাইসেন্স বুজি পালে আপোনালোকে এই লাইসেন্সখন মই যিখন আপোনাক দেখালো এই লাইসেন্সখন থাকিলেহে আপোনালোকে মিউজিক ইউজ কৰিব পাৰিব নহলে নোৱাৰিব আৰু এই লাইসেন্সখন কেনেকৈ ক'ত আহিব এই বস্তুটো মই আপোনাক ভালদৰে দেখাই দিছোঁ ঠিক আছে এতিয়া চাওক এতিয়া মই স্ক্ৰীনটো মই বেক কৰিম ঠিক আছে এইটো মোৰ প্ৰফাইল এইটো মোৰ আৰু এটা প্ৰফাইল অপূৰ্ব নাথ ইয়াতে মই কণ্টেণ্ট মনিটাইজেশ্যন পাইছোঁ ঠিক আছে চাওক এই চেনেলটোত মই কণ্টেণ্ট মনিটাইজেশ্যন পাইছোঁ লগতে মই গানৰ লাইচেন্সো মানে মই পাইছোঁ ঠিক আছে এতিয়া মই আপোনাক দেখাম কেনেকৈ কোন ঠাইত থাকিব আপোনালোকৰ মানে কিন্তু আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন পাব লাগিব নাপালে কিন্তু নহ'ব কিন্তু ঠিক আছে এতিয়া চাওক এই প্ৰফাইলত গ'লোঁ আপোনাক ক'ত চেক কৰিব আপোনালোকৰ কণ্টেণ্ট মানে ভিতৰত যে গান আছে ইয়াত যে প্ৰফেশ্যনেল ডেছবৰ্ডত যাব ডেছবৰ্ড গৈ এনেকৈ তলত যাব চাওক একদম তলত যাব এনেকৈ এই দেখা পাইছে কণ্টেণ্ট মনিটাইজেশ্যন এইটো ইয়াত ক্লিক কৰক এইখন চাৰ্ট ওলাল দেখক এইটো তলত যাওক এই চাৰ্টত তলত চাব আপোনাৰ এই যেটো ইনভাইটেড ইউ আৰ ইনভাইটেড টু ইউজ লাইচেন্স মিউজিক কণ্টেণ্ট এইটো আপোনাৰ থাকিব লাগিব ঠিক আছে এই লাইচেন্সখন যদি আপোনাৰ লগত থাকে তেতিয়া আপুনি গান ইউজ কৰিব পাৰিব এতিয়া চাওক তাৰ ভিতৰত কোনটো গান আপুনি দিব পাৰিব এই বস্তুটো চেক কৰি লওক আপোনালোকে চাওক এইখন হ'ল না এতিয়া মই বেক কৰিম এতিয়া আপুনি এটা ৰীল দিব হয় না এতিয়া মই চাব ৰীল দিম ধৰি লওক এটা এক্সাম্পল দিছোঁ আপোনাক হা আপোনাক এক্সাম্পল দিছোঁ ৰীলটো কেনেকৈ দিব লাগে বস্তু মই ভালকৈ বুজাই দিছোঁ ঠিক আছে চাই লওক এতিয়া এই ৰীলত গ'লোঁ মই এইটো মোৰ প্ৰফাইল মই ৰীলত যাম ৰীল এটা চিলেক্ট কৰিম ধৰি লওক এটা যিকোনো এক্সাম্পল এটা ঠিক আছে এনে ধৰি লওক এখন ফটো মোৰ ৱাইফৰ ফটো কিন্তু ফটোত কিন্তু আপোনালোকে ৰীল নলগাব ফটো আপোনালোকে যিকোনো ৰীল দিলে ভিডিঅ' লগাব ভিডিঅ' ঠিক আছে এতিয়া চোৱা এইটো ল'লোঁ এতিয়া এই যে অডিঅ'টো আছে না অডিঅ'ত ক্লিক কৰিম অডিঅ'ত ক্লিক কৰি এই যে এড মিউজিকত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত এতিয়া ভালদৰে চাওক আপোনালোকে এইবিলাক চাওক ৰিভিনিউ শ্বেয়াৰিং এই যে গান কেনেকৈ লগাব এনেকৈ নালাগিল সাউন্ডটো ডিলিট কৰি দিল বুজি পালে যদি আপুনি এইটো চেঞ্জ কৰিব এই গানটো আপুনি নিদিয়ে চেঞ্জ কৰি আপোনাক কি কৰিব লাগিব নেক্সট আৰু ইডিটত যাব লাগিব এতে যাব এনেকৈ গৈ কিনে আৰু এনেকৈ আহিব ঠিক আছে চাওক এতিয়া আপুনি গান এইটো গান লগাব এই চাওক ওপৰত লেখা আছে ৰিভিনিউ শ্বেয়াৰিং দেখা পাইছে এইবিলাক চাওক ৰিভিনিউ শ্বেয়াৰিং এতিয়া তলত যাওক চাওক ৰয়েলটি ফ্ৰী এই যে ৰয়েলটি ফ্ৰী এইবোৰ চাওক কিমান আছে দেখা পাইছে এইবিলাক চাওক যিবোৰ বস্তু আপোনাৰ ৰিভিনিউ শ্বেয়াৰিং আৰু ৰয়েলটি ফ্ৰী থাকিব এইবোৰ গানহে আপুনি দিব পাৰিব বুজি পালে এতিয়া চাওক আপোনালোকে ইয়াতে এনেকৈ হ'ল না আপুনি চি অল কৰিব এনেকৈ চি অল কৰি ইয়াত আৰু গান ওলাব বহুত ধৰণৰ গান দেখা পাইছে এইবিলাক চাওক ৰিভিনিউ শ্বেয়াৰিং এই যে ৰিভিনিউ শ্বেয়াৰিং দেখা পাইছে দেখা পাইছে এইবিলাক এই চাওক তলত যাওক চাওক এনেকৈ আৰু আপুনি ধৰি লওক কিবা এটা গান চাৰ্চ কৰক ধৰি লওক এটা আপোনাৰ উদাহৰণ দিছোঁ ঠিক আছে আপুনি বেক কৰিব এনেকৈ এই ইয়াত চাৰ্চ কৰিব এই চাৰ্চ বটনৰ কাৰণে ধৰি লওক জুবিন চং ছাপ'জ ধৰি লওক এক্সাম্পল ZUB এই জুবিন নাম ওলাব এনেকৈ এই ধৰি লওক জুবিন চাওক ওলাব এনেকৈ জুবিন আপুনি মানে যিটোৱে চাৰ্চ কৰে আপুনি এইটো পাই যাব চাব এই জুবিন গাৰ্গ এইবিলাক গান দেখা পাইছে ৰিভিনিউ শ্বেয়াৰিং এইবিলাক গান আপুনি দিব পাৰিব বুজি পাইছে চাওক বেক কৰিম নালাগিল বেক কৰি এনেকৈ আমি বুজি পালে কাহিনীটো মই কি ক'লোঁ ভালদৰে বুজি পাইছে এইবোৰ যিবিলাক আপোনালোকে ৰিভিনিউ শ্বেয়াৰিং আৰু ৰয়েলটি ফ্ৰী কিন্তু কথাটো মনত আছে কি কৰোঁ মই কণ্টেণ্ট মনিটাইজেশ্যনৰ ভিতৰত আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন পাব লাগিব পোৱাৰ পিছত তাৰ ভিতৰত ইনভাইটেড মিউজিক লাইচেন্স থাকে তেতিয়াহে আপুনি দিব পাৰিব এতিয়া চাওক মিউজিক লাইচেন্স মই কিন্তু পোৱা নাই এটা চেনেলত এইটোত মই পাইছোঁ এইটোত পালোঁ এইটো কোনটোত পোৱা মই আপোনাক দেখাই দি আছোঁ চাওক এতিয়া মই বেক কৰিম ঠিক আছে বেক কৰাৰ পিছত এইটো চাওক মই আৰু চেনেল আছে মই আপোনাক ভালদৰে বুজাই আছোঁ গ'লোঁ মই এই যে মোৰ চেনেলবিলাক চাওক এইবিলাক মোৰ গোটেই চেনেল চাওক এই যে অপূৰ্ব নাথ ব্লগছ অপূৰ্ব নাথ অফিচিয়েল অপূৰ্ব নাথ লাভ ইউ আছাম উই আৰ ইণ্ডিয়ান দেখা পাইছে দীপনাথ দেখা পাইছে এতিয়া মোৰ মেইন চেনেলত যাম এইটো অপূৰ্ব নাথ যিটো মোৰ 78K ফলোৱাৰ চাওক এইটো খোল খাই আছে দেখা এইটো চাওক 78K চাওক ভালদৰে চাই লওক 78K ফলোৱাৰ চাওক এইটো চাওক 78K ঠিক আছে এইটোত মই গানৰ লাইচেন্স নাই পোৱা সেইকাৰণে মই গান দিব নোৱাৰোঁ ইয়াত মানে এইটো চাওক প্ৰফেশ্যনেল ডেছবৰ্ড মই যাম চাওক ডেছবৰ্ডত গ'লোঁ এতিয়া মই তলত যাম এনেকৈ তলত গৈ কি কৰিম এই যে কণ্টেণ্ট মনিটাইজেশ্যন এইটো কণ্টেণ্ট দেখা হৈছে কণ্টেণ্ট মনিটাইজেশ্যন এইটো ইয়াত মই ক্লিক কৰিম ক্লিক কৰাৰ পাছত এইটো মোৰ আৰ্নিং এতিয়া তলত দেখা পাছত এই যে চাওক আছে গানৰ লাইচেন্সখন আছে নাই দেখা পালে চাওক এইটো চাওক আছে নাই
তো কথাটো বুজি পালে মানে গানৰ লাইচেঞ্চ মই এইখনত পোৱা নাই এইটোত পোৱা নাই এই অপূৰ্বনাথ 78K কিন্তু মই পাইছোঁ সেই যে 2100 ফলোৱাৰ্ছ তাতে পাইছোঁ সেইটোতো মই গান দিব পাৰিম যিসকলে নতুনকৈ আছে কথাটো বুজি পালে ভালদৰে আপোনালোকে চেনেলটো ফ'ল' কৰি নটিফিকেশ্যনটো অলকৈ ৰাখক আৰু ভিডিঅ'টো ফেভাৰেট কৰি ৰাখি দিয়ক ভিডিঅ'টো মানে এই যিটো মই ভিডিঅ' বনাইছোঁ য'ত আপুনি ফ'ল' কৰিছে এই ফ'ল'টো আপোনালোকে ফেভাৰেট কৰি ৰাখি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি দুটা চেনেলতে আপুনি পাব এই মোৰ অপূৰ্বনাথ 78K আৰু অপূৰ্বনাথ 20K এটা 20,000 আৰু অপূৰ্বনাথ যিটো ব্লগ য'ত মই গান লাগিছোঁ তাতে আপোনালোকে এইবিলাক পাই যাব মানে বুজিছে আপোনালোকে চেনেলটো ফ'ল' কৰি নটিফিকেশ্যনটো অলকৈ ৰাখক কাৰণ কি এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ আপোনালোকৰ কাৰণে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক কাৰণ কি এই ভিডিঅ'টো হেৰাই গ'লে পিছত আৰু আপোনালোকে মোক বিচাৰি নাপাব পাৰে